আৰু এই মুহূৰ্তত আমি পুনৰবাৰ লৈ গৈছোঁ বঙাইগাঁৱলৈ যোৱাৰ বৰ্তমান নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অভাৱ পূৰা নহয়, তেওঁলোক ধুতি লুঙিৰ প্ৰেমত পৰি গৈছে। মানুহে ছোৱালীৰ প্ৰেমত পৰে, ছোৱালীয়ে ল'ৰাৰ প্ৰেমত পৰে, কংগ্ৰেছ ধুতি লুঙিৰ প্ৰেমত পৰি গৈছে। তৰুণ গগৈ যদি আৰু বেছি দিন মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন, কংগ্ৰেছৰ হাতৰ ছবিটো বদলাই মানুহক ক'লেহেঁতেন ধুতি লুঙিৰ ছবিত ভোট দিয়ক বুলি। হয়, ধুতি লুঙি লাগে, কিন্তু ধুতি আৰু লুঙি কোনোবা মুখ্যমন্ত্ৰীয়ে বিলাই। কালি যদি ধুতি লুঙি মুখ্যমন্ত্ৰীয়ে বিলাই, পৰহি গেঞ্জি আৰু আন কিবা কৰিলো আৰম্ভ কৰিব, এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয়। আমি কৈছো হয়, আমাক এইবোৰ বস্তু লাগে, কিন্তু আমাৰ যদি ল'ৰা ছোৱালী শিক্ষিত হয়, ল'ৰা ছোৱালীয়ে যদি দুৰ্নীতি নকৰাকৈ চৰকাৰী চাকৰি পায়, ব্যৱসায় কৰিব পাৰে, ঠিকা কৰিব পাৰে, ল'ৰা ছোৱালীয়ে ইনকাম কৰিব, আৰু ল'ৰা ছোৱালীয়ে নিজৰ উপাৰ্জনৰ টকাৰে দেউতাক মাকক ধুতি পাঞ্জাবী মেখেলা চাদৰ কিনি দিব, বুঢ়া বয়সত তীৰ্থযাত্ৰালৈ লৈ যাব। গতিকে আমি সক্ষম কাক কৰিব লাগিব। ধুতি লুঙিৰে মানুহ সক্ষম নহয়, শিক্ষাৰ পোহৰ আনিব লাগিব, দৰিদ্ৰতাক দূৰ কৰিব লাগিব, চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতিক নোহোৱা কৰিব লাগিব, ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়াব লাগিব। তেতিয়াহে নতুন অসম নিৰ্মাণ হ'ব। বিজেপিয়ে কি কৰিলে, আমি কি কৰিলো, যে কলেজত নামভৰ্তি কৰিব লাগে সকলোৱে, 12,000 টকা এডমিশ্যন ফিজ লাগে, প্ৰত্যেক বছৰে ছেমিষ্টাৰত 12,000 টকা দিব লাগে। আমি কলো যে অসমত কলেজত পঢ়িবৰ কাৰণে কোনেও পইচা দিব নালাগে, আমি সকলোকে বিনামূলীয়াকৈ এডমিশ্যন দিয়াৰ ব্যৱস্থা। আগতে 8লৈকে কিতাপ আছিল, গণপৰিষদ চৰকাৰ থাকোতে ক্লাছ 8লৈকে বিনামূলীয়া কিতাপৰ ব্যৱস্থা কৰিছিল। আমি কলো 9, 10, 11, 12তো বিনামূলীয়া কিতাপ হ'ব লাগে, কাৰণ 10 আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়তে কিতাপখিনিৰ বেছি দৰকাৰী। আজি আমি বিনামূলীয়া কিতাপ দিব পাৰিব। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ কিতাপো এই বছৰৰ পৰা আমি ল'ৰা ছোৱালীক বিনামূলীয়াকৈ দিয়া আৰম্ভ হ'ব। ল'ৰা ছোৱালী হোষ্টেলত পঢ়ে, বহুতৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰে, কটন কলেজত যাব খোজে, ইউনিভাৰ্চিটিত যাব খোজে, দেউতাক মাকে হিচাপ কৰে যে মোকতো মেচ ডিউচৰ কাৰণে 1200-1300 টকা লাগিব, ল'ৰা ছোৱালীক পঠাব সাহস নকৰে। এইবাৰ আমি সিদ্ধান্ত লৈছো, বঙাইগাঁৱৰ ল'ৰা ছোৱালী যিকোনো হোষ্টেলত পঢ়িব, হোষ্টেলৰ মেচ ডিউচ 1200 টকা দিব লাগে, 700 টকা চৰকাৰে দিব, দেউতাক মাকে 500 টকা দিব। যোৱাবাৰ ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে ছোৱালী বিলাকক কলেজত যাবৰ কাৰণে আমি স্কুটি দিম, 5,000 স্কুটি আমি দিলো। তাৰপিছত আমি দেখিলো যে পেট্ৰল ডিজেল নবঢ়ালে দিগদাৰ, দেউতাক মাকৰ আকৌ ক'ত পেট্ৰল ডিজেল ভৰাব, পইচা পাব। এইবাৰ আমি আৰম্ভ কৰিব খুজিছো, পিছত বঢ়াই বঢ়াই গৈ থাকিম, যে হায়াৰ ছেকেণ্ডাৰীত যিমান ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাব, সকলো ছোৱালীক বেটাৰী দি চলোৱা স্কুটি আমি দিম। ৰাতি বেটাৰী চাৰ্জ কৰিব, দিনত কলেজত যাব, গধূলি কলেজত যাব। 3 টকাৰ চাউল 1 টকা হ'ল। অৱশ্যে আমাৰ মানুহে এটা কয় যে কণ্ট্ৰলৰ দোকানীয়ে যিমান চাউল দিব লাগে তাতকৈ অলপ কম দিয়ে, কাটি ৰাখে অলপ, হয়নে? সেইটো ভনিদা আৰু মই তাক ঠিক কৰি আছো অহা 2-3 মাহৰ ভিতৰত। 3 টকাৰ চাউল 1 টকা হ'ল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে 40 টকা কেজি বজাৰত যি আমি চেনি পাওঁ, আমি ৰেচনৰ দোকানত 40 টকাৰ জেগাত 15 টকা দিম। 40 টকাৰ চেনি 15ত পাব, আৰু 40 টকা লিটাৰৰ কেৰাচিন ৰেচনৰ দোকানত আপোনালোকে 20 টকা পাব। 3 টকাৰ চাউল 1 টকা হ'ল, চেনিৰ দাম 15 টকা হ'ল, কেৰাচিন তেলৰ দাম 40 টকাৰ জেগাত 20 টকা হ'ল।
দুখীয়া 60 বছৰ পাৰ হলে সকলোৱে